এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ক্ৰিকেট প্ৰেমী ৰাইজৰ বাবে ভাল খবৰ। গুৱাহাটীলৈ আহিব শাহৰুখ খান। ২৬ তাৰিখে আসলতে অনুষ্ঠিত হ'বলৈ গৈ থকা বৰ্ষাপাৰা ষ্টেডিয়ামত যি IPL অনুষ্ঠিত হ'ব তাত উপস্থিত থাকিব এতিয়া শাহৰুখ খান। তাক লৈ এতিয়া প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰি তুলিছে বৰ্ষাপাৰা ষ্টেডিয়ামত। লৈ আহিছে এই মুহূৰ্তত সবিশেষ। ক্ৰিকেট প্ৰেমী ৰাইজৰ বাবে ভাল খবৰ। গুৱাহাটীলৈ আহিব শাহৰুখ খান। ২৬ মাৰ্চত গুৱাহাটীলৈ আহিব শাহৰুখ খান। উপস্থিত থাকিব গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া IPL খেলত। KKR আৰু RRৰ মাজত অনুষ্ঠিত হ'বলগীয়া খেলখন উপভোগ কৰিব শাহৰুখ খানে। KKRৰ স্বত্বাধিকাৰী শাহৰুখ খানক গুৱাহাটীলৈ আমন্ত্ৰণ জনাইছে RRে। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত সাজু শাহৰুখ খানৰ বাবে সুকীয়া বিশেষ বক্স। শাহৰুখ খানৰ বাবে বিশেষ বক্সত আছে অত্যাধুনিক সুবিধা। ক্ৰিকেট প্ৰেমী ৰাইজৰ বাবে এটা ভাল খবৰ। গুৱাহাটীলৈ আহিব এতিয়া শাহৰুখ খান। ২৬ মাৰ্চত যি গুৱাহাটীত অনুষ্ঠিত হ'ব IPL, সেই IPL খেলত উপস্থিত থাকিব শাহৰুখ খান। KKR আৰু RRৰ মাজত অনুষ্ঠিত হ'বলগীয়া খেলখন উপভোগ কৰিব কিং খানে। KKRৰ স্বত্বাধিকাৰী শাহৰুখ খানক গুৱাহাটীলৈ আমন্ত্ৰণ জনাইছে RRে। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত সাজু হৈ পৰিছে ইতিমধ্যে শাহৰুখ খানৰ বাবে এক সুকীয়া বিশেষ বক্স। আৰু শাহৰুখ খানৰ সেই বিশেষ বক্সত আছে অত্যাধুনিক সুবিধা। ২৬ মাৰ্চত গুৱাহাটীলৈ আহিব এতিয়া শাহৰুখ খান। উপস্থিত থাকিব গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া IPL খেলত। KKR আৰু RRৰ মাজত অনুষ্ঠিত হ'বলগীয়া খেলখন উপভোগ কৰিব শাহৰুখ খানে। KKRৰ স্বত্বাধিকাৰী শাহৰুখ খানক গুৱাহাটীলৈ আমন্ত্ৰণ জনাইছে RRে। আৰু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত সাজু হৈ উঠিছে ইতিমধ্যে শাহৰুখ খানৰ বাবে এক সুকীয়া বিশেষ বক্সত। আৰু শাহৰুখ খানৰ বাবে বিশেষ বক্সত আছে অত্যাধুনিক সুবিধা।